ভণ্টিক নিব আহি আছোঁ তাই মানে শিলিগুৰিৰ পৰা আহিছে এতিয়া বহু বছৰৰ মূৰত তাইক আজি মই দেখা পাম চাগে আর লাগবে না যদি উঠাইনি লাগবে না তো তো আসি এখন ভালো থাকবেন ওকে চলো বেটা চল এখানে আসি তো আমরা আমরা পরে ওই উপরে যে ক্যাফেটা খুব ভালো কি কৰিছা কি কৰিছা ৰবা আজি মানে অলপকে বনাইছো ন আইতাহঁতৰ কাৰণে what is this তিলৰ লাৰু তিলৰ মানে গুৰি ৰৈ গ'ল আৰু এইবিলাক কি বনাইছিলো মই তুমি এইটো পিঠা বনালা আজি পিঠা হেয়া আৰু পিঠা আছে লাইটটো দি লোৱা দেখা নাপাব নহ'লে অকমানকে বনাইলো ন এইবাৰ এইখিনি পিঠা মা মই লগ লাগি বনালো হয়নে আৰু এতিয়া এইখিনি হোৱাৰ পিছত আৰু কাটা নিমকি বনাম আৰু লাওৰ পিঠাটো ক'ত লাও পিঠা এয়া গুৰি ৰেডি কৰি থৈছোঁ ক'ত থলোঁ গুৰিখিনি এইখিনি গুৰি ৰেডি কৰি থৈছোঁ লাও সিজিবলৈ দিছোঁ এয়া কুকাৰত আমাৰ পিঠা বনিব এয়া আজি আমাৰ নিমন্ত্ৰণ আছিলে মোৰ ৰাতিপুৱা ভণ্টিৰ ঘৰত আমি সকলো খাবলৈ আহিছোঁ এতিয়াও হোৱাই নাই বাৰু ভাত আঞ্জা একো আপোনালোকে খালে চাগে এইটো ৰ'ব দেই বৰ্তমান মই আছোঁ শিলপুখুৰী নৱগ্ৰহ শ্মশানৰ ওচৰত ইয়াতে আমাৰ নিমন্ত্ৰণ আছে নিমন্ত্ৰণ খাবলৈ আহিছোঁ আৰু উৰুকাৰ লগ ভাত আজি আমি ইয়াতেই খাম মোৰ ভণ্টিৰ ঘৰতে তাই যদিও নিজৰ নহয় নিজৰ দৰেই মোৰ গতিকে এয়া কেতিয়াবা হৈ যায় নিজৰ দৰে মানুহবোৰ তো প্ৰত্যেক বছৰে সিহঁতৰ লগতে খাইছিলোঁ তো আজিও ইয়াতেই খাম আমি আৰু মই কাইলৈহে বা পৰহিলৈ মই শহুৰৰ ঘৰলৈ যাম আজি দেউতাক কৈছিলে গতিকে এতিয়ালৈ এৰিছোঁ বাই বাবা না এটা নাই একটু ল'ব লাগিব চেন্টেলটো খুলি নাই মানুহ নপৰিলে হ'ল ভাত চাত লাগি নালাগিলে হ'ল কাম বাঢ়িব আৰু অ বৰ্মা আহক পানী লাও গুড় বিহু যোৱাৰ পিছত লাৰু মোৰ
আৰে কালি গৈছে নহয় কম হৈ গ'ল তাতে নাৰিকলখিনি কালিওতো আছে কালি জানো সেইকাৰণে হেৰি কৰি দিলোঁ কালি কি বুলি কয় কালি ছেকেণ্ড বিহু নেকি আজি প্ৰথম উৰুকাৰ পিছদিনা একচুৱেলি উৰুকাৰ পিছদিনাখনতো দুমাহী বুলিহে কয় প্ৰথম বিহুটো কালিহে এইটো বনাব পাৰে নেকি চোৱা তুমি খাইছোঁ খাওঁ কোৱা টেষ্টি ওলাই লোৱা না এটা গোটেইখিনি যদি ওলাই লওঁ কি হ'ব জানা এই ইয়াতে যিটো গৰমটো গুচি যাব আৰু টাইটটো নহ'ব তাৰমানে মই হেল্প কৰিব আহি সেয়াই হেল্প খোৱা এটাও হেল্পে দিয়া গালাংটো খাব লাগিছিল আহে বাৰু কি হয় কি মা এইটো মানে গেটৱে হ'ব মানে গেটৱে মানে এইফালে ক'ৰবাত গ'লে যাব পাৰিব মানুহবিলাকে তেনেকৈ গেটৱে অফ ইণ্ডিয়া থাকে দেখুৱাইতে মই কৈ দিম আহি জালুকবাৰী পালোঁ জালুকবাৰীৰ পৰা এতিয়া শুৱালকুছিলৈ যোৱাৰ কাৰণে আমি শৰাইঘাট ব্ৰিজৰ ফালে গৈ আছোঁ বৰ্তমান তো লোকেশ্যনটো অকণমান এনেই দেখুৱাই দিছোঁ খুব ধুনীয়া লোকেশ্যন চাৰিওফালে আমি গতিকে খুব ভাল লাগে মই বহুত দিনৰ মূৰত আহিলোঁ মোৰ মাৰ ঘৰো এইফালে আছিলে কোনো নায়ে যেতিয়া আৰু কেনেকৈনো আৰু যোৱা যায় মনত পৰি এইখিনি কৰি নিজৰ ঘৰখনলৈকে মনত পৰে মানুহৰ উপায় নাই এতিয়া গৈ আছোঁ এই ব্ৰহ্মণটো ছোৱালী পৰীক্ষা নিদিব আমাৰ বেয়া দেখিবলৈ মাকে কুৰাই লৈ বুঢ়াইছে সেইকাৰণে নাইতো অকলে থাকিলে অলপ হেৰি লাগিল হয় কোৱা দিব পাৰি আছে বাৰ্বিৰ ভিতৰত গৈ এনে মোৰ লগত বাহিৰত আছে নাই নাযাওঁ থাকাকে নাযাওঁ দে দেউতাৰ অলপ ৰাতি হেৰি লাগে নে ভয় লাগে সঁচাই গাঁৱৰ পৰিৱেশবিলাক কিন্তু সঁচাই ভাল লাগে অ টাউনত যাই বিৰাট অশান্তি মানে হেৰিবিলাক ভাল লাগে সেনেকুৱা হ'লে আৰু ভাল লাগে অ পানী খোৱা হ'ল এইয়া নেটৱৰ্ক বিচাৰি ননদো পিছফালে আছে তাইও নাটটো দেখিছেনে ভাল লাগে এনেকুৱা বস্তুবোৰ মোৰ ভাল লাগে বিয়াৰ পিছত মই প্ৰথম মানে এই নাটটো পানীটো আছে কিন্তু কিছু ভয়ো লাগে নহয় আকৌ মোবাইলডাল পৰি যায় বুলি পানী আছে ওচৰতে আছে পানীটো পানীৰ ব্যৱস্থাও আছে এতিয়া আৰু লাহে লাহে গুৱাহাটী মোৱা হ'ব লগা হ'ল আৰু এইটো আৰু বিয়াৰ পিছত এইটো ঘৰতে মই আছিলোঁ তেওঁৰ মায়ে বহুত ধুনীয়াকৈ ৰাখে কিন্তু শাহু মায়ে যদিও গাঁৱৰ পৰিৱেশ তেওঁলোকে খুব ভালকৈ ৰাখে বস্তুবোৰ তো লাহে লাহে এতিয়া আমি যাব হৈ গ'ল আৰু সেইজনী মোৰ তল মোৰ কৰি
দুটা বহি আছে তাৰ ৰেডি হওঁ আৰু যাব আমাৰ ভিডিঅ'গ্ৰাফাৰৰ কি কয় কেমেৰামেনৰ খং উঠিল সেই নহয় এই ব্ৰেক চেক আমি এতিয়া সৰুৰ ঘৰৰ পৰা ওলালোঁ ওলাই এতিয়া গুৱাহাটী মোৱা হৈ গৈ আছোঁ কেইটা বজাত পাওঁ বা সোনকালে পাম চাগে 4:30মান বজাত পাম ন এতিয়া 2:30মান বাজিলে এই বংশৰ পৰা আমি বেক কৰিলোঁ এতিয়া গৈ থাকোঁ ৰাতি লাইভ আহিম চাগে চাব দে এই লাইভটো ইয়াৰে গাঁৱৰ পৰিৱেশটো কিমান ধুনীয়া হয়নে গুৱাহাটীৰ কাৰণ গাঁৱৰ মানুহখিনি যেনেকৈ শস্য খেতি এইবোৰো কৰে আৰু নিজৰ ঘৰৰ চৌপাশত ধুনীয়াকৈ ৰাখে গুৱাহাটীত কি কৰোঁ আমি ডাষ্টবিনত পেলাব যাব লাগে যদি ডাষ্টবিন নাপাওঁ তেতিয়াহ'লে য'তে ত'তে কিছুমানে পেলাই দিয়ে হয়নে ৰাস্তা ঘাটবোৰ বহুত ধুনীয়া হৈ আছে এতিয়া নেচাৰেল ভিউটো মোৰ বহুত ভাল লাগে ধুনীয়া লাগিছে ন বহুত ভাল লাগে মন নাই তোমাৰ মন আছে যদি ৰখোৱা